Yeah. I'm gonna fuck a billionaire. Oh, Break mark. Gun. Hi guys. So, my name is Vibhuti Burman, and this is a cycling traveling vlog. So this is my first video, and আজি মই যাম হাজো নলবাৰী ওচৰৰ বৰমবৈ নামৰ জাগা এটাত চাইকেল লৈ কিনে মোৰ ভাইটি আৰু তা আমাৰ কাষৰ ল'ৰাৰ লগত আপোনালোকক দেখাই দিওঁ আৰু মোৰ আউটফিটটো বেছি একো নাই So my helmet is ready. এইটো আমি লং ৰাইড যাম after 2 years. So মই দেখাই আছো আপোনালোকক সাইকেলখন এখন মন্ত্ৰা মেড্ৰক 2021 মডেল আৰু 2021 তে কিনিছিলো সেইখনো মোৰ পুৰণা সাইকেল হয় সেইখন মই সবচে ফাৰ্স্ট কিনিছিলো 2019 ত এতিয়া বৰ্তমান মডেলটো বনোৱা বন্ধ হৈছে এখন বিটুইনৰ হয় পুৰণা মডেল আমি ঘৰৰ পৰা ওলাই আহিলো এয়া বাইলাসা মন্দিৰৰ ৰাস্তাটো দি যাম এটো অকনমান ডিসটেন্সটো শৰ্ট হয় বহুত ধুনীয়া ৰাস্তা আপোনালোকক দেখাই দেখিম গোটেইখিনি বস্তু সো stay tuned guys আপোনালোকে চাই থাকক আগত আৰু ধুনীয়া ধুনীয়া সিন চাইব আমি বাইলাসা মন্দিৰ পালো এতিয়া আমি আগুৱাই গৈ আছো এপ্ৰক্সিমেটলি আমাৰ 30 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ মানহে আহিলো পাগলাদিয়া ব্ৰিজ পাৰ পিছত তাতে আৰু আমি বাকিখিনি আপোনালোক জাগাই জাগাই দেখাই যাম মিনিমাম আৰু 3-4 মিনিট আৰু অকণমান ডিষ্টেঞ্চ এইখন ব্ৰিজত হৈছোঁ এতিয়া মানে এইটো চাইডেদি যাব লাগে আমি নলবাৰীৰ ল'ৰাবিলাকে চিনি গম পাব এই জাগাটো আমি বাইলেচা হৈ বৰভাগ হৈ সেনেকৈ যাম আমি ব্ৰিজৰ ওচৰত পালোঁৱে কি ধুনীয়া জাগা এয়া গাইজ আমি বৰ্তমান পাগলদিয়া ব্ৰিজৰ ওপৰত আৰু ফাগলদিয়া আমাৰ ফাগলদিয়া ব্ৰিজ আৰু এইফালে চাওক এই আমাৰ গণেশ বাবা এইটো আমাৰ ছটাজন ই মানে অলপ ঘৰত লেভেলত থাকে ইয়াৰ অলপ লেভেলটো বেলেগ ধৰণৰ ই মানে হোৱাই চ' চিৰিয়াছ ব্ৰাদাৰ টাইপ মানুহ আৰু হি হ'ল একো নাই দেহাটো ডাঙৰ বাকী একো নাই পাতল মানুহ এই পাগলে ৰাস্তাত চাইকেল ফুল স্পীড নুমে চেইন টেইন ফেলে এতিয়া হাতত কলা পৰিল গণেশৰ ৰাস্তাতে চেইন পৰিলেই আকৌ নাই মই কৈছোঁ গণেশৰ ৰাস্তাত চেইন পৰিলে বোলো চেঞ্জ কৰিলাম চাইকেল ৰাস্তাত বাহ বাবা তুমি বিলিয়নিয়াৰ নেকি য়েছ তো এতিয়া আমি মোটামুটি 6-7 কিলোমিটাৰ আহিলোঁ মই আগতে বৰমবৈ আহিছোঁ 2-3 বছৰ আগত এতিয়া যেতিয়া মোৰ বিটুইনখন আছিল এতিয়া আমি ধুনীয়াকৈ গাঁৱৰ মাজে মাজে যাই আছোঁ পৰিৱেশ খুব টেষ্ট না Take the next left. এয়া চাওক কি মজা চিনাৰী একদম আমি হোমকানি গাঁৱৰ মাজেৰে গৈ আছোঁ এতিয়া বৰ্তমান সুন্দৰ পৰিৱেশ এই চাওক আমাৰ নিকুনি নেউল নেউল দেখা নাই মন্ত্ৰ চাইকেল লৈকে লেভেল মাৰি লাজ নহয় আমাৰ চব চাইকেল কি লাজ নহয় চাইকেল এখন বাইক চলোৱাই নাছিলোঁ তেতিয়াতে লোৱা ভোলা বাবা মাত চাত নাই দেখোন বাবাই মূৰত জোতা বান্ধি আছে এয়া বাবাই মানে আমাৰ কেমেৰাক বহুত লাজ কৰে আমাৰ বাবা কেমেৰাত কিবা কোৱা নাই বাবা চাইলেণ্ট আমাৰ মিউট বাবা মই কি ক'ম আৰু এইটো ছাগাল বাবা এইটো বকিয়ে থাকে আমাৰ আমার বাবা ফাটি গেল গণেশ বাবার ফফে দিছে একদম গণেশ বাবা ফাটি গেছি এটা বর্তমান 15 কিলোমিটার আইলো
আৰু 15 কিলোমিটাৰ আছে এতিয়া বাবা ফাটি গৈছে আমাৰ মোৰ চাইকেল চাওক একবাৰ টায়াৰ চাওক মোৰ দেহাটো চাওক নিগনিৰ ওপৰত গণেশ বুলি হ'বই না হে 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 তো গাইজ আমি আৰু পাবাৰ কাৰণে 3 কিলোমিটাৰ আছে আমি এতিয়া ডিমু পালোঁ ডিমুৰ পৰা সোমালোঁ ডিমুৰ মেইন চকৰ পৰা বজাৰৰ চকটোৰ পৰা ক'ৰবাত 10-15 মিনিটত আমি পাই যাম সেইখিনি ডিষ্টেঞ্চ আমাৰ চব ঠিকেই আছে কেৱল অকণমান আমাৰ গণেশ বাবা ভাগৰি গৈছে মই আপোনালোকক গণেশ বাবাক দেখাই আছোঁ अभी हम सीधा जा रहे हैं কেনে এনাৰ্জি লেভেল কেনে এবাৰ কৈ দিয়া ফাটি গৈছে পুৰা আমাৰ বাবা গণেশে এতিয়া এনাৰ্জি ড্ৰিংক খাব লগা হৈছে তো ফাটি গৈছে আৰু 10 কিলোমিটাৰ আছে কোনি কৈছে কেই কিলোমিটাৰ আছে 10 কিলোমিটাৰ আছে না চাহ পেটলাৰ হাৱা টাইট এয়া চাওক আমি বৰমবৈ ব্ৰিজ পালোঁ দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে আপোনালোকে চাব পাৰে দিলা কাৰণ জুবিন দা আমাৰ মৰমৰ জুবিন দা আমাৰ লগত এতিয়া নাই চবে আশা কৰিব তেওঁ য'ত আছে ভালে থাকক সুখলে থাকক ঐ এইটো ভাল নহয় ঐ এইটো চাইড এতিয়া আমি পাহাৰত উঠিবৰ কাৰণে গৈ আছোঁ এইখন আমি পাই গ'লোঁ আমি এতিয়া ইয়াৰ ওপৰেৰে যাম একেবাৰে ওপৰলৈকে তো গাইজ আপোনালোকে চাই থাকক আমি চাইকেলখন লৈয়ে উঠি যাওঁ ওপৰলৈ কেৱল বাবা গণেশৰ অলপ ভয় লাগিছে চাইকেলখন ওপৰলৈ নিম বুলি কোৱাৰ কাৰণে সেইবুলিও বডি নাপাৰিছোঁ য়েছ পেটলা ফুজ গাইজ চাইকেল লৈ যাৰ পৰা গণপতি বাপ্পা দেখো মৰিয়া জয় বজৰংবলী দে গান মাৰ এইটো গান নহয় তই এইটো গান মাৰ पहाड़ों के ऊपर जंगल के पार निंजा हो तू ही नहीं हो मैं का साइकिल जिसका जिम्मेदारी उसकी মান তো উঠিল এখোজ উঠিল আৰু চাইকেল এনেকৈ দেখাওঁ উঠিল আৰু এখোজ দি সেইখন ভৰি দি অঁ দি চাইকেল খেলো নিজে খেলো ব্ৰেক মাৰ আগৰ ব্ৰেক উঠ আৰু বল গাইজ বহুতখিনি ওপৰত আহিলোঁ এতিয়া আমি আৰু ওপৰলৈ গৈ আছোঁ এয়া ৰাস্তা চাব পাৰে জাষ্ট ভিউটো চাওক আপোনালোকে ভাল লাগিছে না তো গাইজ আমি এতিয়া বৰমবৈ মেইন ভিউ পইণ্ট আহি পাইছোঁ ইহঁতৰ চাইকেলখন তাতে আশ্ৰমত থোৱা আছে এতিয়া আমি একদম আপোনালোকৰ মেইন ভিউ পইণ্টটো দেখাম আহক যা চব জংঘলৰ মাজে মাজে চাবি দে গাটা চাবি যাব মই চাইকেলখনে কেনে আছোঁ তাতে ৰাস্তা মোটা লৈ আছে চাবি দে গেলা সাত চাব লাগিব গেলা ভাল তই জানো ৰ ফৰেষ্ট ৰেঞ্জাৰ আহি পালোঁ ভিউ পইণ্ট So this is the actual view point. এইটো মজা বতাহ দি আছে একদম পাহাৰৰ ওপৰত এইখিনি জেগাত ৰ'দটোও বেছি ফিল নহয় কিন্তু বতাহ খুব ধুনীয়া ঠাণ্ডা বতাহ দি আছে ওপৰত আশ্ৰম আছে আমি আশ্ৰমত জিৰাম খোৱা বস্তু আনিছোঁ তাতে বহি খাম একেলগে চ' গাইজ আমাৰ এতিয়া যাবৰ হ'লে আৰু চ' ফুল পেকিং ডান বন্ধ আও দ বন্ধ